হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ ভাল সকলোৰে। চ' আহি আছোঁ মানে তিনিচুকীয়াৰ পৰা, আৰু এতিয়া সময় ঠিক 10টা বাজি পাৰ হৈ গ'ল। প্ৰথম অৱস্থাত আমি তিয়কৰ পৰা ট্ৰেভেলাৰত আহিছিলোঁ, আৰু তাৰপিছত ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ আমি ট্ৰেইনত আহিলোঁ। আৰু কণ্ডিশ্যনটো মানে কি, আমি আজি ইন'ভা এখন মানে অলৰেডি দাদা এজনৰ লগত কথা পাতি আছিলোঁ। চ' ইন'ভা এখন লৈ আহিলোঁ। ইন'ভাখন মই এতিয়া যিহেতু নিশা হ'ল, মই সকলোখিনি মই দেখাব নোৱাৰিম। আৰু ইন'ভাখন আছে এখন 2014 মডেলৰ ইন'ভা হয়। খুব মানে মেইন কণ্ডিশ্যনত গাড়ীখন আছে, ভাল গাড়ী হয়। AC, পাৱাৰ ষ্টিং, পাৱাৰ উইণ্ডো সকলোখিনি আছে, আৰু ভাল গাড়ী। পিছফালে ছিট কভাৰ দেখা পাইছে, খুব লুকছত আছে। আৰু এয়া প্ৰীতমে ড্ৰাইভ কৰি আছে, প্ৰীতম। আৰু লগতে আহি আছোঁ, বাকীনো কি আৰু, আজি প্ৰথমবাৰৰ বাবে ইন'ভা ক্ৰয় কৰিলোঁ, আৰু বৰ্তমান এতিয়া ডিব্ৰুগড় গৈ আছোঁ। আৰু বাকী সকলোখিনি মই ৰিভিউটো আপোনালোকক অহা কাইলৈ মই দেখাবলৈ চেষ্টা কৰিম। আজি যিহেতু নিশা হয়, আৰু ইমানখিনি মই দেখাব নোৱাৰিম। বাৰু ভিডিঅ' ইণ্টাৰভিউখিনি মই দেখালোঁ মানে কি আৰু, অলপ চলপ দেখাব যিমান পাৰোঁ ইমান দেখাইছোঁ। আৰু বাকী ইন'ভা হয় 2014 মডেল, 2.5 G মডেল হয়। ভাল গাড়ী, কোনো বডি চাউণ্ড একো নাই, খুব মানে ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ীখন আছিলে মানে এজন ভাল মানে ৱেঞ্চিত চাকৰি কৰা এজন মানুহৰ হয়। চ' গাড়ীখন আমি লৈ আহিলোঁ, হয়তো ৰাতি 1টা বাজিবলৈ আছে। মানে দিনটো বহুত কষ্ট কৰিলোঁ, ভাত চাত একো খোৱা হোৱাই নাই। চ' ভাত চাত কিবা এটা আগত ধাবাত সোমাই কিবা এটা খাই ল'ম। সকলোখিনি মই বাহিৰৰ ফালৰ পৰা যিমানটো পাৰোঁ মই ধাবাৰ মুখত মানে ৰখাই লৈ আপোনালোকক মই ৰিভিউটো দেখাম। চ' গৈ লওঁ, তিয়ক পাই লওঁ, মই আপোনালোকক সকলোখিনি দেখাম। চ' ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু গৈ লওঁ আহক। সময় হৈছে নিশা 1:30, আৰু গাড়ীখন এখন 2014 মডেল তিনিচুকীয়াৰ পৰা আনি আছোঁ। চ' গাড়ীখনৰ মই ৰিভিউটো দেখাম, চাব। গাড়ীখন আছে এইখন, মই এনেই আপোনালোকক অলপ মানে বাহিৰতো মই দেখাবলৈ চেষ্টা কৰিম। AS06 9826। চ' লেতেৰা হৈ আছে, ধুব লাগিব গাড়ীখন। ইন'ভা হয় 2014 মডেল, খুব সুন্দৰ কণ্ডিশ্যনত আছে, দেখা পাইছে, ধুনীয়া হৈ আছে গেটআপটো। এখন আছে ইন'ভা 2014 মডেল। ছিট কভাৰ চব নতুন লগাই থোৱা আছে, ৰেড কালাৰ ছিট কভাৰ। চ' মই দামটো একজেক্টলি মই এতিয়া ক'ব নোৱাৰোঁ, বহুত হিচাপ নিকাচ কৰিব লাগিব, তাৰপিছত মই দামটো ক'ম আপোনালোকক। চ' এতিয়া অৱশ্যে ঘৰলৈ যাম। চ' বৰ্তমান মই আজি ইমানেই, আৰু হয়তো আৰু 1 ঘণ্টাৰ পিছত ঘৰ পামগৈ, তিয়ক পামগৈ। বাকীনো কি আৰু, ভিডিঅ'টো চাই থাকিব। আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ, যিহেতু নিশা হৈ গ'ল। অহা কাইলৈ হয়তো মই ভিডিঅ' প্ৰস্তুত কৰিম ইন'ভাখনৰ ওপৰত, দিনত ভালকৈ চাই ল'ব পাৰিব। চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, সকলোকে বাই বাই।